মংগলদৈত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া আৰু বিপিএফৰ প্ৰাৰ্থী দুৰ্গাদাস বড়ো। দুৰ্গাদাস বড়োৱে সাংসদটো বাদেই অহা ২৬ত যদি বিপিএফৰ দলৰ পৰা বিধায়ক হিচাপেও জয়ী হয় তেনেহ'লে দিলীপ শইকীয়াই কাটি পেলাব নিজৰ আঙুলি। লগতে দুৰ্গাদাস বড়োক নচলা পইচাৰ সৈতে ৰিজালে দিলীপ শইকীয়াই। মংগলদৈত অনুষ্ঠিত অসম গণ পৰিষদ দলৰ বিষয়ববীয়াৰ সভাত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। ইফালে মংগলদৈতে উপস্থিত হৈ দলৰ প্ৰাৰ্থী দুৰ্গাদাস বড়ো দৰং ওদালগুৰি লোকসভা সমষ্টিত এইবাৰ দখল কৰিব বিপিএফ দলে। কমেও ৫০,০০০ ভোটত জয়ী হ'ব বিপিএফ দল। AIUDF দলেও পূৰ্ণ সমৰ্থন আগবঢ়াব। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এনেদৰে আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24x7। প্ৰভাৱ পৰিব নেকি বিপিএফৰ LDF সহায় কৰিব প্ৰভাৱ পৰিব বড়ো নচলা পইচা এটা তেওঁ কিবাকৈ MLA হৈ গ'ল নচলা পইচা এটা তেওঁ নেক্সট টাইম MPটো বাৰু বহুত মানে দিবা স্বপ্ন MP হোৱাটো এইবাৰ জিকিলে MLA ২৬ চনত দুৰ্গাদাস বড়ো অসমৰ যিকোনো এটা সমষ্টিত তেওঁ BPFৰ পৰা খেলি দেখাই দিয়ক তেওঁ যদি জিকে মই এটা আঙুলি কাটি দিম। ঠিক আছে দুৰ্গাদাস বড়োৱে ৫০,০০০ ভোটত জয়ী হ'ম বুলি কৈছে কালি বিপিএফৰ প্ৰাৰ্থীগৰাকী আপত্তি নাই এইটো তেখেতক জয়ী হোৱাৰ শুভেচ্ছাই আমি দিব লাগিব। নিৰ্বাচনততো জয়ী হ'ম বুলিতো ইলেকশ্যনত অৱতীৰ্ণ হয় কোনেনো হাৰিম বুলি কয় আৰু কোনেনো মানে এনেকুৱা ধৰণৰ মানে কি বুলি কয় প্ৰতিক্ৰিয়া নিদিয়ে ৫০,০০০ ১ লাখ চবেই দিয়ে ময়ো কৈ আছোঁ কিন্তু মই সংখ্যা নকওঁ। মই এটা কথাই এতিয়া ৰাইজে এটাই সিদ্ধান্ত লৈছে এইবাৰ অগপ বিজেপি UPPLৰ NDAৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে যিসকলে খেলিব তেওঁলোকে যাতে তেওঁলোকৰ যিটো কি বুলি কয় আমানতৰ ধন বাজেয়াপ্ত হয় সেইটোৰ কাৰণে সকলোৱে চেষ্টা কৰিব সকলোৱে এইটো চেষ্টা কৰি আছে আমানতৰ ধন যাতে তেওঁলোকৰ বাজেয়াপ্ত হয় সেইটোৰ কাৰণে আমাৰ মিত্ৰ দলে চেষ্টা কৰি আছে। তেওঁ এগৰাকী প্ৰাৰ্থী মই কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থীক ব্যক্তিগতভাৱে আক্ৰমণ কৰি মই বিজয়ী হ'বলৈ অহা নাই। তেওঁলোকৰ যিবিলাক নিগেটিভ কথা আছে মোতকৈ দৰং ওদালগুৰি ৰাইজে ২০ বছৰত MP বিলাকে কাম কৰিছেনে নাই ভালকৈ জানে মোতকৈ। চিপাঝাৰৰ মানুহ জানে ওদালগুৰিৰ মানুহ জানে আমাৰ মঙলদৈৰ মানুহ দলগাঁৱৰ মানুহ আমাৰ ৰঙিয়াৰ চবেই জানে MP সকলে কাম কৰিছেনে নাই। যদি বিজেপিৰ MP সকলে একে ফাটাফাটি কাম কৰিছে আমাৰ মঙলদৈত তেতিয়াহ'লে তেওঁকে ভোট দিব। যদি পৰিৱৰ্তন বিচাৰিছে যে দুৰ্গাদাস বড়ো আৰু BPFে অলপ হ'লেও ভাল কাম কৰিব তেতিয়াহ'লে মোক দিব। মই সেইকাৰণে কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে এবাৰ পৰিৱৰ্তন আনি চাওক দেখিব যে সংসদত দৰং ওদালগুৰি ৰাইজৰ বিষয়সমূহ আলোচনা হৈছে। নৱশৰণীয়া কি ফেক্টৰ হ'ব পাৰে বাৰু নৱশৰণীয়া ইয়াত কোনো ফেক্টৰ নহয়। অলপ যি মাধৱ ৰাজবংশীয়ে ভোট পালেহেঁতেন সেই ভোট ডিভাইড কৰি দিব তেওঁৰ। আমাৰ ভোট নৱশৰণীয়া BTC অঞ্চললৈ BTCৰ ভিতৰত যাবই নোৱাৰে দৰং ওদালগুৰি চিটটোত। তাতে 10 বছৰ ফাঁকি দিলে কোকৰাঝাৰত আৰু বেলেগত ফাঁকি দিম বুলি ভাবি আছে কিন্তু তেওঁৰ ফাঁকি নচলে য'তেই নেখেলক তেওঁ ছিকিউৰিটি ফৰফিট হ'ব। য'ত তেওঁলোকে এটা বিশেষ ধৰ্মৰ মানুহক প্ৰতিনিধিত্ব কৰোঁ বুলি ভাবে তাত নলবাৰীৰ 1,20,000 তেওঁলোকে প্লাছ ভোট পাইছে। নলবাৰীটো ইয়াৰ পৰা খেদি দিছে তাতে 1,20,000 গ'ল। আমি 1.5-2 লাখ ভোট দিছিলোঁ সেইখিনি গ'ল আৰু ক'ত ভোট তেওঁলোকৰ ভোটটো নাই। এতিয়া ক'ৰ পৰা প্লাছ হ'ব তেওঁলোকৰ ভোট প্লাছ হ'বলৈ কোনো ৰাস্তা নাই। BPF এটা শক্তিশালী ভূমিকা আছে ওদালগুৰি ডিষ্ট্ৰিক্টত তো আৰু ইতিমধ্যে দৰং জিলাত AIUDFৰ অতি কম 4 লাখ ভোট আমাৰ হাতত আছে। দলগাঁৱত আমাৰ বিধায়ক আছে। দলগাঁও সমষ্টিৰ ইতিমধ্যে 3 লাখ ভোট আপোনালোকে জানে। দলগাঁৱত আমাৰ 3 লাখ ভোট আৰু চিপাঝাৰ কালাইগাঁও আৰু মংগলদৈ এইখিনি গোটাই মিলি আমাৰ 4 লাখ ভোট আছে আৰু আমি 4 লাখ ভোট একগোট কৰি কি হিচাপত আমি BPFক
দিব পাৰোঁ সেই পৰিকল্পনা আমি কৰিছোঁ। তো আমি দৰং ওদালগুৰি বাসীক অনুৰোধ জনাইছোঁ যে আগন্তুক লোকসভাত BPF দলৰ প্ৰাৰ্থী শ্ৰী দুৰ্গা দাস বড়োক আমি সকলোৱে ভোট দি BJPৰ পৰা অন্ততঃ প্ৰতিদান পোৱাৰ এটা ৰাস্তা আমি বিচাৰি ওলাইছোঁ।